নমস্কাৰ মই প্ৰণতে আপোনালোকৰ চেনেললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই গীতটি আচলতে ৰচনা কৰিছিলোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ দাসদেৱৰ জীৱন বৃত্তান্তৰ ওপৰত। অতি চমুকে মই লিখিছিলোঁ গীতটো। মানে এজন মোৰে আত্মীয় ব্যয় হয়, তেখেতৰ মানে অনুপ্ৰেৰণাত মই গীতটো লিখিছিলোঁ। লিখি প্ৰথমবাৰ তেখেতসকলৰ গাঁৱতে মই গোৱাইছিলোঁ। তাৰপিছত গীতটো তেনেকৈ থাকিল আৰু মনতে মই এটা খেলিলে যে গীতটো মই ৰেকৰ্ডিং কৰি লওঁ। ৰেকৰ্ডিং কৰি এতিয়া আছে আৰু তেনেকুৱাকৈ মনৰ এটা হাবিয়াস আছিল আপোনালোকৰ মাধ্যমৰ দ্বাৰাই প্ৰচাৰ কৰিম বুলি। আজি আমাৰ বাইদেউসকলৰ দ্বাৰাই এই গীতটো পৰিৱেশন কৰা হ'ল। মই গীতটি ময়ো গাইছিলোঁ গীত আগতে সৰুৰ পৰাই, গতিকে সংগীতটো মোৰো অন্তৰত আছে। গতিকে তেখেতৰ ওপৰত মোৰ অত্যন্ত শ্ৰদ্ধা আছে, ভক্তি আছে। সেইবাবে মই তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ বাবে মই গীতটো লিখিছিলোঁ। মোৰ নাম শ্ৰী প্ৰিয়নাথ তালুকদাৰ, মোৰ গাঁওখনৰ নাম ওপৰহালি। মই এজন অৱসৰপ্ৰাপ্ত বিষয়া, উপ পৰিদৰ্শক আছিলোঁ অসম অনাতাঁৰ কেন্দ্ৰৰ অফিচত। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।